ফ্ৰেন্ড আজি এখন নতুন ভিডিঅ' লৈ আহিছো। এইটো ভিডিঅ'ত আমি এতিয়া আলোচনা কৰিম সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক চৰকাৰে এখন ফৰ্ম দিছিলে। এই ফৰ্মখন জমা দিয়াৰ শেষ তাৰিখটো কেতিয়া, এই ভিডিঅ'ত আমি এইটো বিষয়ে আলোচনা কৰিম। সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক চৰকাৰে এখন ফৰ্ম দিছিলে। সেই ফৰ্মখন জমা দিয়াৰ শেষ তাৰিখটো কেতিয়া, এইটো বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰিব। আৰু যদি আপোনালোকে আমাৰ এই ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আমি আলোচনা কৰো। যিসকল মহিলা লাখপতি বাইদেউৰ আঁচনিৰ বাবে আবেদন কৰিছে, খবৰটো তেওঁলোকৰ বাবে। কিয়নো চৰকাৰৰ তৰফৰ পৰা যিবিলাক প্ৰপত্ৰ আপোনালোকে সংগ্ৰহ কৰিছিলে, সেই প্ৰপত্ৰ এতিয়া জমা দিব লাগিব। এই ফৰ্মখন আপোনালোকে সুন্দৰকৈ ফিল আপ কৰি 3, 4 আৰু 5 মাৰ্চৰ ভিতৰত আপোনালোকে জমা দিব লাগিব। এই ফৰ্মখন থাকিব তাৰিখখন 3, 4 আৰু 5 মাৰ্চ, 3টা তাৰিখৰ ভিতৰত আপোনালোকে জমা দিব লাগিব। জমা দিয়াৰ পিছত আপোনালোকৰ একাউণ্টত 10,000কৈ টকা সোমাই দিব চৰকাৰে। এই কথাখিনি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বিধানসভাৰ মজিয়াত এই কথাখিনি ঘোষণা কৰিছে। মহিলা উদ্যমিতা আঁচনিলৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লাখপতি আঁচনিৰ বাবে যিসকল মহিলাই আবেদন কৰিছিলে, প্ৰতিগৰাকী মহিলাই প্ৰথম অৱস্থাত 10,000কৈ টকা দিয়া হ'ব। 3, 4 আৰু 5 মাৰ্চৰ ভিতৰত প্ৰপত্ৰ পূৰণ কৰি আপোনালোকে জমা দিব লাগিব। লাখপতি বাইদেউসকলে ইয়াৰ পিছতে একাউণ্টত লাভ কৰিব টকা। তাৰ পিছৰ পৰ্যায়ত সেল্ফ হেল্প গ্ৰুপৰ প্ৰত্যেকজন সদস্যাক দিয়া হ'ব 25,000কৈ টকা ব্যৱসায় বাণিজ্য কৰিবৰ বাবে। এই 25,000 টকাৰ পৰা 12,500 টকা ছাবচিডি হিচাপে দিয়া হ'ব অসম চৰকাৰৰ তৰফৰ পৰা। এই কথা ঘোষণা কৰিছে বিধানসভাৰ মজিয়াত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধানসভাৰ মজিয়াত কি ঘোষণা কৰিছে আপোনালোকে এবাৰ চাই লওক। আত্মসহায়ক গোট সকলোতে আছে। কংগ্ৰেছুৱেল গভৰ্ণমেণ্টতো আত্মসহায়ক গোট আছে। নেক্সট লেভেল সেল্ফ হেল্প গ্ৰুপৰ গ্ৰুপ হ'ল। এইবাৰ আমি কি কৰিছো যে 10,000 টকাকৈ আমি সকলো মহিলাক দিম। তাৰ মানে গ্ৰুপটোত কিমান জমা হ'ল? 1 লাখ টকা একেলগে জমা হ'ল। গাইগুটীয়াভাৱে ব্যক্তিগতভাৱে 1 লাখ টকাৰ তেওঁলোকে কাম কৰিব পাৰিব, আঁচনি ল'ব পাৰিব। আৰু ফৰ্ম ফিল আপৰ ডেট হৈছে 3, 4, 5 মাৰ্চ। আমাৰ মহিলাসকলে ফৰ্ম ফিল আপ কৰি 3, 4, 5 মাৰ্চত আমাক উভতাই দিব। ইয়াত আমি কি কৰিব খুজিছো? নেক্সট লেভেলত এই সফল মহিলা যিসকলে 10,000 টকাৰ সফল প্ৰয়োগ কৰিব, তেওঁলোকক আমি 25,000 টকা কৈ দিম। তাৰে 12,500 ছাবচিডি হ'ব আৰু 12,500 লোন হ'ব। আৰু ভগৱানে সহায় কৰিলে লাখপতি বাইদেউলৈকে আমাৰ সংকল্প আছে। আমি আশা কৰিম যে লাখপতি বাইদেউলৈকে লৈ যাম। এইবাৰ আমি কি কৰিছো যে 10,000 টকাকৈ আমি সকলো মহিলাক দিম। তাৰ মানে গ্ৰুপটোত কিমান জমা হ'ল? 1 লাখ টকা একেলগে জমা হ'ল। গাইগুটীয়াভাৱে ব্যক্তিগতভাৱে 1 লাখ টকাৰ তেওঁলোকে কাম কৰিব পাৰিব, আঁচনি ল'ব পাৰিব। আৰু ফৰ্ম ফিল আপৰ ডেট হৈছে 3, 4, 5 মাৰ্চ। আমাৰ মহিলাসকলে ফৰ্ম ফিল আপ কৰি 3, 4, 5 মাৰ্চত আমাক উভতাই দিব।